আজি মানে হঠাতে এটা খানা খোৱাৰ সিদ্ধান্ত হ'ল আৰু আমি গোটেইকেইটা এতিয়া আহিলোঁ খানা খাম বুলি। ক'ত খামগৈ এতিয়ালৈকে সঠিককৈ সিদ্ধান্ত হোৱা নাই, কিন্তু আপোনালোকে চাই থাকিব ক'ত খামগৈ দেখুৱাম। আমি নদীৰ ইটো পাৰে খানা খোৱাৰ কথা ভাবিলোঁ, কিন্তু আমি নদীৰ ইটো পাৰ হ'বলৈ কোনো ধৰণৰ আমাৰ ব্যৱস্থা নাই। কিন্তু সেই টাইমতে আমি এজন দাদা দেখিলোঁ ইটো পাৰে, আৰু তেওঁক ক'লোঁ যে নদীখন পাৰ কৰাই দিবলৈ। তেওঁ আমাক নাৱে নদীখন পাৰ কৰাই দিলে। এতিয়া আমি খানা জেগা বিচাৰি ঘূৰি ফুৰিছোঁ, ক'ত খানা খাব পৰা যায়। লগতে কৈছে যে ইফালে আগফালে কিবা বালি আছে, তাত খামগৈ বুলি কৈছে, সেইকাৰণে তালৈকে বুলি আহি আছোঁ। চাওঁগৈ কেনেকুৱা জেগা, খাব পাৰিম নে নোৱাৰিম। আৰু এইখন আছে গোটেইখন হাবি আৰু চাৰিওফালে নদী আছে। ইয়াৰ মাজতে এটা দ্বীপ আছে, এই দ্বীপটোলৈকে আমি খানা খাবলৈ বুলি আহিছোঁ। এইবিলাক হৈছে কহুৱা। এতিয়া কহুৱা ফুলা নাই বাৰু, এইবিলাক গছবিলাকে। ইয়াত বহুত দূৰ দূৰলৈকে কহুৱা বনেই আছে। ফুলিলে বহুত ভাল লাগে বাৰু। ফুলা দিনতো আপোনালোকক দেখুৱাম, কিন্তু এতিয়া নুফুলে। এইবিলাক সম্ভৱ অক্টোবৰ নৱেম্বৰত ফুলে নেকি, ময়ো নাজানো আচলতে ভালকৈ। কিন্তু মোৰ মতে অক্টোবৰ নৱেম্বৰ মানতে ফুলিব লাগে। এতিয়া আমি পালোহি খানা খোৱা জেগা। আমি ভাবিছোঁ আমি এইখিনিতে খানাটো খাম। জেগাটো ধুনীয়া দেখিছোঁ। ইয়াৰ কাষতে নদীখন আছে আৰু নদীখনৰ ইপাৰে এইবিলাক পথাৰ। কোনোবাই আলু, সৰিয়হ সেইবিলাক খেতি কৰি থৈছে। বহুত খেতি আছে মানে, এইফালে মানুহ আছে, তুলি আছে। দুটা গৈ আছে কলপাত আনিবলৈ, আৰু মই এতিয়া ইয়াত এইবোৰ বজাৰ ৰখীয়া। কি আনিছোঁ আপোনালোকক আজি দেখুৱাম। আজি ভাত, মাছ, মাংস চব, মানে মাছ নাই আচলতে, মাংস দেই। আমি চুঙাত খাম। এটা চুঙাত ভাত, দুটাত মাংস, কেইটাত ধৰে আৰু মাংস। মাংসখিনি ক'ত গ'ল? আৰু এইবোৰ লাই পাত লৈ আনিছোঁ। লাই পাত দেখিলে গম পাইছে কি মাংস হ'ব। আচলতে সেইবোৰ আৰু এনেকৈ খাম। ইয়াত দেখুৱাম আপোনালোকক কেনেকৈ বনাওঁ, কেনেকৈ খাওঁ। এতিয়া মানে আমাৰ পূৰা এইটো হৈ গৈছে। ইয়াত মাংস, বিলাহী, উতলা মাংস, বিলাহী, লাইপাত, এইবোৰ মানে পিঁয়াজ চব দি দিয়া আছে, মছলা চছলা। এইখিনি সানি পানি আমি চুঙা এটা দি কি চুঙা পানী মাংস ঠিলা মাৰি দিলেতো উলিয়াবলৈ বেয়া হ'ব। থাকিব লাগে বাদ না নহয়। এতিয়া আমি চুঙাত মাংস দি দিলোঁ। এইফালৰ দুটাত আছে মাংস আৰু এইফালে এইটোত আছে ভাত। এতিয়া পূৰা জুই দি দিলে হৈ গ'ল আৰু। এয়া দেখিছে এখন ধুনীয়া পথাৰ। ইয়াত গোটেই সৰিয়হ কৰি থৈছে, আৰু এইফালেও এখন পথাৰ আছে, আৰু তাৰ কিনাৰতে এখন নদী আছে। আৰু এইফালে এইখনতো, ইয়াত দুইটা চাইডে নদী আছে। আচলতে ক'বলৈ গ'লে এইটো এটা দ্বীপ হয়, আৰু কিনাৰতে আছে হাইৱে, এইটো যোনটো হাইৱে দি আপোনাৰ ঢকুৱাখানা হৈ মাজুলীলৈ মানুহ অহা যোৱা কৰিব পাৰে। আমাৰ ইয়াত মানে মানুহবিলাকে বেছিকৈ খেতি কৰে, কাৰণ খেতিৰ ওপৰতে বেছিভাগ মানুহ নিৰ্ভৰশীল। আৰু ইয়াত আলু, সৰিয়হ সকলোবিলাক খেতি কৰে, আৰু হয়ো ভাল, ধুনীয়া হয়। আজি বাঁহৰ চুঙাত খানা খাম বুলিয়ে আজি আমি কোনেও পানী খাবলৈও বটল এটা নানিলোঁ। এতিয়া আমাৰ অৱস্থা চাওকচোন, পলিথিনত পানী নি খাবলগীয়া হৈছে। আৰু আপোনালোকে ভাবিব পাৰে পানীখিনি লেতেৰা বুলি, কিন্তু নহয়, এখন বুৱতী নদী পানী হয়। পানীখিনি চফাই, আৰু লেতেৰা হ'লেও উপায় নাই। এতিয়া আমিতো খাবই লাগিব, কাৰণ আমাৰ একো ব্যৱস্থাও নাই। আমাৰ যাবলৈও বহুত দূৰ হয়, আৰু পলিথিনত দিয়ে খাম বুলি ভাবিলোঁ। সেইকাৰণে পলিথিন দুটা আনি এতিয়া মই পানী ভৰাই আছোঁ। চাওক আপোনালোকে। এইটোৱে অৱস্থা মানে কি, আজি পানী খাবলগীয়া হৈছে পলিথিনত।
পানী খাবলৈ একো ননাৰ কাৰণে উপায় নাইকিয়া হয় এতিয়া নদীৰ পৰা পলিথিনত পানী তুলি সেইটো এটা খোৱা মজা এটা আছে মজা আছে ভাত ৰ'বা অফ কৰি দিয়া আমাৰ এতিয়া ভাত খাব হৈ গ'ল এয়া মাংস আৰু ভাত আৰু ইহঁতি খাই আছে আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ এটা কৰি দিব আৰু আজিলৈ ইমানেই বাই বাই